তেওঁলোক মাক আৰু ছোৱালীজনী দুজনী একেলগে মৰাৰ কথা অকলে মৰিব নালাগে গতিকে 15 আগষ্টৰ পিছত কিবা এটা কৰি ফেলে আমি দুজনী একেলগে মৰিম তেওঁলোক মাক আৰু ছোৱালীজনী দুজনী একেলগে মৰাৰ কথা অকলে মৰিব নালাগে গতিকে 15 আগষ্টৰ পিছত কিবা এটা কৰি ফেলে আমি দুজনী একেলগে মৰিম ভিগু ফুকনৰ কন্যা উপাসা ফুকনৰ মৃত্যু কেনেকৈ হ'ল আপোনালোকে জানি আচৰিত হ'ব তেওঁবিলাকে কেনেকৈ প্লেনিং কৰিছিল চকু কপালত উঠিব আপোনালোকৰ শুনিলে হয় আপোনালোকক যিটো ক্লিপ লগাই দিলোঁ এই ক্লিপটো মই পুনৰ লগাই দিম দীঘলকৈ এইটো শুনিলে আপোনালোকৰ চকু কপালত উঠিব কেনেকৈ তেওঁবিলাকে প্লেনিং কৰিছিল আৰু এই প্লেনিঙৰ লগত মাক কেনেকৈ জড়িত হৈ আছিল ভাবিলে আচৰিত লাগে কেনেকুৱা এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু এই তথ্যবোৰ দিছে ওচৰ চুবুৰীয়াই কাৰণ ওচৰ চুবুৰীয়াৰ আগত মাকে এই কথাখিনি ব্যক্ত কৰিছে আৰু তেওঁবিলাকে প্লেনিং কেনেকৈ কৰিছিল কাৰণ উপাসা ফুকন বৰ্তমান সময়ত এগৰাকী মৃত ব্যক্তি হিচাপে পৰিগণিত হৈছে তেওঁ চৰমপন্থা বিচাৰি লৈছে কিন্তু এই পন্থা বিচাৰি ল'বলৈ যাওঁতে কোনে উৎসাহ দিলে আৰু সেইগৰাকী মাতৃয়ে উৎসাহ দিলে বুলি এক প্ৰকাৰ ক'ব পাৰি যে সেই মাতৃৰ লগত কেনেকৈ প্লেনিং কৰিছিল আৰু এই প্লেনিং কৰিবলগীয়া কথাটো কি আছিল কেনেকৈ তেওঁবিলাকে নিজক এনেধৰণে চৰমপন্থা বাছি ল'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তেওঁবিলাকে এটা ডেটৰ কথা কৈছে সেই ডেটটোলৈ কেনেকৈ অপেক্ষা কৰিছিল এই 15 আগষ্ট ডেটটোৰ আগত তেওঁবিলাকৰ যিখিনি সম্পত্তি আছিল এই সম্পত্তিখিনি কাৰোবাৰ নামত কৰি থৈ যোৱাৰো প্লেনিং কৰিছিল কাৰণ বাৰে বাৰে উপাসা ফুকনে মাকক কৈছিল যে মা মই বহুত কষ্টত আছোঁ মানসিক অতিহাৰ্যত আছোঁ মানসিকভাৱে মই ভাগি পৰিছোঁ মোক যাবলৈ দিয়া মোক কিয় ৰাখি আছা মাকে কিন্তু এই জীয়েকক কৈছিল যে 15 আগষ্টলৈকে তুমি ৰোৱা 15 আগষ্টৰ আগত মাটি বাৰীৰ কামখিনি আমি সম্পত্তিৰ কামখিনি কৰি আজৰি হ'ম তাৰপিছত আমি দুয়োগৰাকীয়ে চৰমপন্থা বাছি ল'ম কিবা এটা উপায়েৰে এক আচৰিত তথ্য সন্মুখলৈ আহিছে এক আচৰিত তথ্য পোহৰলৈ আহিছে আপোনালোকে শুনি আচৰিত হ'ব ক্লিপকেইটা মই লগাই দিম কিন্তু বৰ্তমান সময়ত এই চৰ্চা কিয় ইমান হৈ পৰিছে আৰু বহু প্ৰশ্ন উত্থাপিত হৈছে যে আগদিনা কোন আলহী আহিছিল সেই আলহীয়ে ৰাতিটো আছিল নেকি হয়তো চাদৰ ওপৰৰ পৰা উপাসাক ঠেলি পেলাই দিছিল নেকি কিন্তু মাকে কৈছে যে তেখেতে কাঁহী বাতি ধুবলৈ যোৱাৰ সময়তেই উপাসাই গৈ দৌৰি পৰি দিছিল ওপৰৰ পৰা এনেকৈ কৈছে কিন্তু এই ঘটনাৰ লগত তেনেহ'লে মাকে উচটনি দিছিল নেকি আপোনালোকে ভাষ্যটো শুনক মই লগাই দিছোঁ কি আচল কথাটো গম নাপাওঁ কি শুনিছে ধৰি লওক প্লেনিং মানে তেওঁলোক মাক আৰু ছোৱালীজনী দুজনী একেলগে মৰাৰ কথা কৈছিলে বোলে তো এতিয়া ছোৱালীজনীতো গ'লে মানে 15 আগষ্টত মানে মৰাৰ কথা আছিলে বুলি কৈছিল তেওঁলোকে তো মানে যিখিনি প্ৰপাৰ্টি আছে সেইখিনি এনজক দিম বুলি কৈ কিনে এইখিনি কামখিনি কৰি কিনে মানে এনে মৰাৰ কথা ভাবিছিলে আৰু তাই বোলে সদায় বাইদেউক কৈ থাকে কালিও কৈছে যে মই আৰু নাথাকোঁ মই মৰিম তুমি মোক কেলৈ জোৰ জবৰদস্তি ৰাখি আছা মই মানসিক কষ্টত ভুগি আছোঁ মই বহুত কষ্ট পাই আছোঁ সেনেকৈ কৈ বোলে বাইদেউ কৈছে ৰ'বা তুমি অকলে মৰিব নালাগে গতিকে 15 আগষ্টৰ পিছত কিবা এটা কৰি পেলাই আমি দুজনী একেলগে মৰিম তেনেকৈ কৈছে কিন্তু বাইদেউ ইতিমধ্যে বাহিৰত বাচন দিব আহোঁতে তাই কোন মুহূৰ্তত ওপৰেদি গৈ জাপ মাৰি দিলে বাইদেউ গমে নাপালে তাৰপিছত যেতিয়া আৱাজ উঠিছে বাইদেউ মানে চাই যি একদম নাকে মুখে তেজ ওলাইছে বাইদেউ দৌৰি গৈ পিনে ৱালৰ সিপাৰ দি মানুহঘৰক মাতিছে মাতি পেলাই সিহঁতৰ ল'ৰা ছোৱালী বোৱাৰী আহি পেলাই হস্পিটেলত লৈ গৈছে ইয়াত যেতিয়া উঠাইছে তেতিয়া বোলে তাই এনেকৈ আছে আৰু উশাহটো কাঢ়ি তাৰপিছত এইখিনিতে হাততে ঢুকাই গ'ল যদি এই কথাটোৱে সত্য হয় তেনেহ'লে মাকৰ গাত কিছু দুখ থাকিব পাৰে মাকে কিয় মানসিকভাৱে ভাগৰি পৰিছিল মাকে কিয় সাহস দিয়া নাছিল তেখেতৰ কন্যাক আৰু কি এনেকুৱা ধৰণৰ মানসিকভাৱে ভাগি পৰিছিল কিয় সমাজৰ লগত পৰিস্থিতিৰ লগত যুঁজ দিবলৈ শিকোৱা নাছিল তেখেতৰ কন্যাক এনেধৰণৰ প্ৰশ্নবোৰে বৰ্তমান সময়ত জুমুৰি দি ধৰিছে ৰাইজক আৰু এই মাকগৰাকীয়ে কিয় একেলগে নিজক আত্মহনন বা নিজক এনেধৰণৰ চৰমপন্থা বাছি ল'ম বুলি প্লেনিং কৰিছিল জীয়েকৰ সৈতে এই সকলোবোৰ প্ৰশ্ন বৰ্তমান সময়ত এটা ডাঙৰ কুৱেশ্যন মাৰ্ক আহি পৰিছে